যি আজি হৰঘৰ তিৰংগা কাৰ্যসূচী আমি বটদ্ৰৱা উন্নয়ন খণ্ডৰ অধীনত আজি আৰম্ভ কৰিলোঁ। সঁচাকৈ আজি বহুত ভাল লাগিছে আৰু আমি চেষ্টা কৰিছোঁ যাতে প্ৰত্যেক ঘৰৰ মানুহৰ মাজতে যাতে আমি এই হৰঘৰ তিৰংগা কাৰ্যসূচী এটা জনজাগৰণ সৃষ্টি কৰিব পাৰোঁ। আৰু আজি এই কাৰ্যসূচী হিচাপতে আমি এটা শোভাযাত্ৰাৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ আৰু ইয়াৰ পিছতে আমাৰ অন্যান্য কাৰ্যসূচীও থাকিব যাতে আমি প্ৰত্যেক ঘৰৰ মানুহৰ ঘৰতে একোখনকৈ আমাৰ ৰাষ্ট্ৰীয় পতাকা যাতে উত্তোলন আমি কৰাব পাৰোঁ অহা 15 তাৰিখলৈকে আৰু তেওঁলোকক যাতে দেশৰ প্ৰতি যাতে যি দেশমূলক ভাৱ সেই যাতে আমি জগাই উঠাব পাৰোঁ তাৰ কাৰণে আমাৰ প্ৰয়াস থাকিব। লগতে অন্যান্য কাৰ্যসূচীৰ জৰিয়তেও তেখেতসকলক এই স্বাধীনতা দিৱসৰ লগত জড়িত কৰাৰ কাৰণে পৰিকল্পনা কৰা হৈছে। আজি আমাৰ বটদ্ৰৱা উন্নয়ন খণ্ডই আমাৰ অসম চৰকাৰৰ যিটো আঁচনি হৰঘৰ মানে যিটো কাৰ্যসূচী হৰঘৰ তিৰংগা এই কাৰ্যসূচীটো আজি আমি সফল মানে আৰম্ভণি কৰিলোঁ। আজি এই মানে কাৰ্যসূচীটো আমি আমাৰ পবিত্ৰ বটদ্ৰৱা সত্ৰৰ দৌল মন্দিৰৰ প্ৰাংগণৰ পৰা আমি আৰম্ভ কৰিছোঁ। ইয়াত গোটেই বাইক ৰেলীটোত আমাৰ জীৱিকা মিছনৰ যিখিনি জীৱিকা সখীসকল আছে লগতে আমাৰ অফিচৰ কৰ্মচাৰীবৃন্দ ৰাইজ বটদ্ৰৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত সমূহ ৰাইজ আৰু প্ৰাক্তন পঞ্চায়ত প্ৰতিনিধিসকলে আজি অংশগ্ৰহণ কৰিছে। তেওঁলোকে আজি এই বাইক ৰেলীটো এই দৌল মন্দিৰৰ প্ৰাংগণৰ পৰা আৰম্ভ কৰি তেওঁলোকে ধনিয়াভিটি টুকটুকি হৈ চহৰীয়া পঞ্চায়ত হৈ তেওঁলোকে বটদ্ৰৱা উন্নয়ন খণ্ডলৈ যাব। তাতে এই বাইক ৰেলীটো সমাপ্ত হ'ব। তাত আৰু আমাৰ বিভিন্ন চৰকাৰৰ নিৰ্দেশ মতে যিখিনি আমি কাৰ্যসূচী আছে আমি বিভিন্ন কাৰ্যসূচী আমি ৰূপায়ণ কৰিম আৰু তাৰ পাছত আজি আমি আগন্তুক 15 আগষ্টলৈকে আমাৰ বিভিন্ন কাৰ্যসূচী আমি হাতত লৈছোঁ আৰু সেইখিনি আমি কৰি গৈ থাকিম এই ধৰণে আৰু সকলো ৰাইজকে আমাক মানে অংশগ্ৰহণ কৰিবলৈ আমি আহ্বান কৰিছোঁ আৰু আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ। যি আজি হৰঘৰ তিৰংগা কাৰ্যসূচী আমি বটদ্ৰৱা উন্নয়ন খণ্ডৰ অধীনত আজি আৰম্ভ কৰিলোঁ। সঁচাকৈ আজি বহুত ভাল লাগিছে আৰু আমি চেষ্টা কৰিছোঁ যাতে প্ৰত্যেক ঘৰৰ মানুহৰ মাজতে যাতে আমি এই হৰঘৰ তিৰংগা কাৰ্যসূচী এটা জনজাগৰণ সৃষ্টি কৰিব পাৰোঁ আৰু আজি এই কাৰ্যসূচী হিচাপতে আমি এটা শোভাযাত্ৰাৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ আৰু ইয়াৰ পিছতে আমাৰ অন্যান্য কাৰ্যসূচীও থাকিব যাতে আমি প্ৰত্যেক ঘৰৰ মানুহৰ ঘৰতে একোখনকৈ আমাৰ ৰাষ্ট্ৰীয় পতাকা যাতে উত্তোলন আমি কৰাব পাৰোঁ অহা 15 তাৰিখলৈকে আৰু তেওঁলোকক যাতে দেশৰ প্ৰতি যাতে যি দেশমূলক ভাৱ সেই যাতে আমি জগাই উঠাব পাৰোঁ তাৰ কাৰণে আমাৰ প্ৰয়াস থাকিব। লগতে অন্যান্য কাৰ্যসূচীৰ জৰিয়তেও তেখেতসকলক এই স্বাধীনতা দিৱসৰ লগত জড়িত কৰাৰ কাৰণে পৰিকল্পনা কৰা হৈছে। আজি আমাৰ বটদ্ৰৱা উন্নয়ন খণ্ডই আমাৰ অসম চৰকাৰৰ যিটো আঁচনি হৰঘৰ মানে যিটো কাৰ্যসূচী হৰঘৰ তিৰংগা এই কাৰ্যসূচীটো আজি আমি সফল মানে আৰম্ভণি কৰিলোঁ। আজি এই মানে কাৰ্যসূচীটো আমি আমাৰ পবিত্ৰ বটদ্ৰৱা সত্ৰৰ দৌল মন্দিৰৰ প্ৰাংগণৰ পৰা আমি আৰম্ভ কৰিছোঁ। ইয়াত গোটেই বাইক ৰেলীটোত আমাৰ জীৱিকা মিছনৰ যিখিনি জীৱিকা সখীসকল আছে লগতে আমাৰ অফিচৰ কৰ্মচাৰীবৃন্দ ৰাইজ বটদ্ৰৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত সমূহ ৰাইজ আৰু প্ৰাক্তন পঞ্চায়ত প্ৰতিনিধিসকলে আজি অংশগ্ৰহণ কৰিছে। তেওঁলোকে আজি এই বাইক ৰেলীটো এই দৌল মন্দিৰৰ প্ৰাংগণৰ পৰা আৰম্ভ কৰি তেওঁলোকে ধনিয়াভিটি টুকটুকি হৈ চহৰীয়া পঞ্চায়ত হৈ তেওঁলোকে বটদ্ৰৱা উন্নয়ন খণ্ডলৈ যাব। তাতে এই বাইক ৰেলীটো সমাপ্ত হ'ব। তাত আৰু আমাৰ বিভিন্ন চৰকাৰৰ নিৰ্দেশ মতে যিখিনি আমি কাৰ্যসূচী আছে আমি বিভিন্ন কাৰ্যসূচী আমি ৰূপায়ণ কৰিম আৰু তাৰ পাছত আজি আমি আগন্তুক 15 আগষ্টলৈকে আমাৰ বিভিন্ন কাৰ্যসূচী আমি হাতত লৈছোঁ আৰু সেইখিনি আমি কৰি গৈ থাকিম এই ধৰণে আৰু সকলো ৰাইজকে আমাক মানে অংশগ্ৰহণ কৰিবলৈ আমি আহ্বান কৰিছোঁ আৰু আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।